এতিয়া চাবচোন আপোনালোকে মই এতিয়া ভিতৰলৈ লৈ আহিলোঁ বেচিঙত উঠাই লৈ এটা চেকনি মই পিঠা বনোৱা ভাপত দিয়া পিঠা বনোৱা চেকনিখনত মই লৈ কিনে ধুনীয়াকৈ সুন্দৰকৈ চৰিয়া তলত দি কিনে মই তিলখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ। এনেদৰে মই ধুই দুবাৰ তিনিবাৰমান ধোৱাৰ পিছত তিলখিনি একে সুন্দৰকৈ বগা হৈ পৰিব। সেয়ে বন্ধুসকল আপোনালোকেও তেনেকৈ ধুব পাৰিব, কোনো কষ্ট নাই। তিল ধুবলৈ একদম কষ্ট নাই, একদম সহজ। আৰু ৰাতিটো ভিজাই থৈ দিলে আপুনি পিছদিনাখন ৰাতিপুৱা বৰ ধুনীয়াকৈ ডলাখনত ঘঁহি পিহি একদম বৰ ধুনীয়াকৈ বগা চিকচিকীয়াকৈ ধুব পাৰিব। আৰু ধুওঁতে অকণমানো তিল বাহিৰত নোলায়, বাহিৰত নপৰে। সুন্দৰকৈ চালনীখনত মই তাঁৰৰ চালনীখনত মই লৈ কিনে বৰ ধুনীয়াকৈ ধুই আছোঁ। এয়া চাওকচোন সুন্দৰকৈ ধোৱা হৈ গৈছে, অকণমানো তিল বাহিৰত ওলাই যোৱা নাই। পানীৰ লগত সুন্দৰকৈ পানীখিনি একদম এক্সট্ৰাকৈ ক'লা পানী ওলাইছে। এনেদৰে মই 3বাৰমান ধুম, ধোৱাৰ পাছত মোৰ তিল একদম বৰ সুন্দৰকৈ বগা হৈ যাব। গতিকে এইদৰে আপোনালোকে তিল ধুলে তিলত কোনো ধৰণৰ বালি শিল নাথাকিব আৰু প্লাছ তিলখিনিও চাফা হৈ যাব। গতিকে আহক, এতিয়া মই ভিডিঅ'টো অফ কৰিব ওলাইছোঁ। গতিকে আপোনালোকে এনেদৰে শিকিব। মোৰ দৰে আপোনালোকে যদি তিল ধুই চাফা কৰে নহয়, তিলত অকণমানো বালি নালাগিব আৰু তিলখিনিও বৰ ধুনীয়াকৈ চাফা হৈ যাব। আজিলৈ ইয়াতে এৰিলোঁ। গুড মৰ্ণিং। সকলোৱে ভালে থাকক, বিহুৰ শুভেচ্ছা থাকিল। থেংক ইউ ছ' মাছ।